My dear viewers and learners, welcome. Namaskar. Class 6 New Mathematics নতুন গণিত exercise 7.7 ইয়াৰ আগৰ ভিডিও 7.6 লৈকে বুজা হৈছিল। ইয়াত দিছে তলৰ মিশ্ৰ ভগ্নাংশবোৰক অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰ কৰা। তাৰমানে অপ্ৰকৃত মানে কি যাৰ লবটো ডাঙৰ হ'ব হৰতকৈ। আমাৰ মিশ্ৰ ভগ্নাংশবোৰক অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰ বা পৰিৱৰ্তন কৰিব লাগে। প্ৰথমটো হৈছে 7 সমস্ত 6 ভাগৰ 5। এই 7 সমস্ত 6 ভাগৰ 5 টো মেথড লিখিব 7 যোগ 5/6 7 প্লাস 5/6 7 মানে কি আমি 1 1 কে 7 টা লিখিলো 1 1 plus 1 plus 1 plus 1 plus 1 plus 1 plus 1 7 মানে 1 2 3 4 5 6 7 7 এর 7 টা আছে 7 লিখিলো আর 5/6 এটা 1 মানে কি যেহেতু ভগ্নাংশটোৰ হৰটো 6 আছে তাহলে আমি লিখিম 6 into 1/6 6 is equal to 1 না প্লাস আকৌ এটোৰ বাবে 6 into 1/6 এই 1 ৰ বাবে 6 into 1/6 এনে প্ৰতিটো হাতটা হাতবাৰ লিখিম 1 2 3 4 5 6 হাতবাৰ প্লাস আমাৰ কিমান থাকি গল 5/6 এটো মানে কি আমি যদি একক ভগ্নাংশলৈ ৰূপান্তৰ কৰো কি হ'ব 1/6 মানে 5 into 1/6 তাৰ পিছত আমি ইয়াত দেখিলো 1/6 কেটা আছে ইয়াত আছে 6টা ইয়াতো 6টা ইয়াতো 6টা 6 ইয়াতো 6টা এটা 7টা সবার আছে যে আমি 1/6 এটোৰ বাবে আমি 6 লিখিলো আকৌ এটোৰ বাবে ইয়া 6 লিখিলো আকৌ এটোৰ বাবে আকৌ 6 লিখিলো এটোৰ বাবে আকৌ 6 লিখিলো আকৌ এটোৰ বাবে এটো 6 লিখিলো এটো লিখি আমি ইয়া লিখিলো তাৰ পিছত আমাৰ থাকিলে কি 5 into 1/6 মানে কি 1/6 টো কেবাৰ k times 5 times লিখিলো 1 2 3 4 5 এটা আমি 1/6 কেটা পালো আমি এটা 1 2 3 4 5 6টা কে আছে তো 6টা কে কেটাত আছে 1 2 3 4 5 6 7 বার 7টা আছে তো 6 7 গুণ 42 42 43 44 45 46 47 টা তাহলে 47 into 1/6 আছে মানে 1/6 টো এই একক ভগ্নাংশটো 47 বার আছে তাহলে 47 গুণ 47 আমি এটা লিখিব পাৰো 47 গুণ 47 6 এটি হল অপ্রকৃত ভগ্নাংশ তারপরে এই মিশ্র ভগ্নাংশটো তো আমি অপ্রকৃতলৈ এৰি দিছো আমি একেবাৰে শর্টকাটতো কৰিব পাৰো এদৰে কৰিব পাৰো এৰি দিছে তো এৰি কি কৰিম আমি প্ৰথমে আমি ইয়াৰ এই যে ভগ্নাংশটো হৰটো দিছে হৰৰ লগত আমি ইয়াৰ পূৰ্ণ অংকটো পূৰণ কৰিম তাৰমানে 7 into 6 প্লাস আৰু লবটো কি কৰিম প্লাস কৰিম আৰু তলত আকৌ হৰটো লিখিম যিমান আছে 6 গুণ কিমান 42 যোগ 5/6 কিমান হ'ব 42 লগত 5 গলে 47/6 এদিৰো কৰিব পাৰো আগৰটো যদি কিবা অসুবিধা হৈছিল মই আকৌ এবাৰ বুজাই দিছো ইয়াত আছে 4 সমস্ত 5 ভাগত 2 তাৰমানে আমি প্ৰথমে একক ভগ্নাংশলৈ নিব লাগিব এটো মই প্ৰথমে এটো লৈ গৈছো 4 plus 2/5 লিখিলো এই ভগ্নাংশ এটা আমি এই সাইডটোক আমি কি লিখিব পাৰো 4 বাৰ 1 লিখিব পাৰো 1 plus 1 plus 1 plus 1 আৰু 2/5 টো আছে এই যেহেতু ইয়াৰ হৰটো 5 আছে তাহলে কি হ'ব 1 টা আমি লিখিব পাৰো 5 into 1/5 তাহলে একক ভগ্নাংশ আমরা 5 এর লগত 5 কাটিলে লিখব মানে তাহলে এটো কেবাৰ আছে 1 2 3 4 বার একবার দুবার তিনবার চাৰিবাৰ দিলো প্লাস 2 into 1/5 মানে একক ভগ্নাংশটো কি আছে 1/5 তো দুবার আছে তো 2 তাহলে আমি এটোত কিমান 5 বার লিখম 1/5 টো আকৌ এটোৰ বাবে 5 বার আৰু এটোৰ বাবে 5 বার এটোৰ বাবে 5 বার আর ইয়াত কেছে দুবার 1/5 টো কিমান আছে দুবার তো টোটাল কিমান আছে 1/5 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 তো 22 into 1/5 টো মানে 1/5 টো 22 টাইমস আছে মানে 22 বার আছে তাহলে 22 গুণ 22/5 এটো হল বা আমি যদি শর্টকাটত কৰো তাহলে আমি কি কৰিব পাৰো প্ৰথম আমি এই হৰটোৰ লগত পূৰ্ণ অংকটো পূৰণ কৰিম মানে 4 পূৰণ 5 যোগ লবটো যোগ কৰিম আৰু তলত যেটো হৰ আছে এটো বহাই দিম 4 5 গুণ 20 যোগ 2 তলত 5 20 ৰ লগত যোগ কৰিলে 22 22/5 এদৰে কৰিব পাৰো পিছৰটো আছিল 7 সমস্ত 4 ভাগৰ 1 তাৰমানে 7 plus 1/4 এটো 7 টো আমি 1 1 কৰি কেমান লিখিলো 7 বার প্লাস 1/4 এই 1 টো আমি যেহেতু ইয়াৰ হৰটো কিমান আছে 4 তাৰ মানে 4 into 1/4
তাৰমানে একক ভগ্নাংশ বনাই ল'লোঁ 4বাৰ পূৰণ কৰিলে একেই হ'ব এইদৰে আমি 1 2 3 4 5 6 7 বাৰ লিখিলোঁ প্লাছ 1/4 এটা আছিলে লিখিলোঁ এতিয়া 4বাৰ আছে 1/4টো এতিয়া আমি 4বাৰ লিখিলোঁ এইটোৰ বাবে 4বাৰ এইদৰে প্ৰতিটোৰ বাবে লিখিলোঁ এবাৰ আছে 7 বাৰ আছে 7 বাৰ লিখিলোঁ 1 2 3 4 5 6 7 বাৰ লিখিলোঁ আৰু 1/4 থাকি গ'ল তো ইয়াত 1 2 3 4 আছে 4কে আছে 7 বাৰ আছে 4 গুণ 28 4 29 into 1/4 তাৰমানে 1/4টো কিমান টাইমছ আছে 29 টাইমছ তাৰমানে 29 গুণ 29/4 এইটো হ'ল অপ্ৰকৃত ভগ্নাংশ আমি এইদৰে কৰিব পাৰোঁ কিদৰে কৰিম আমি প্ৰথমে হৰটো আমি এই পূৰ্ণ সংখ্যাটোৰ লগত পূৰণ কৰিম যোগ আমি লগটো লিখিম তলত হৰটো থাকিবই একেই 4 গুণ 28 যোগ 1/4 28 একে 29/4 আমি এইদৰে কৰিব পাৰোঁ মাই ডিয়াৰ ষ্টুডেণ্টছ এতিয়া আমি শ্বৰ্টকাটতে কৰি দিওঁ ডাইৰেক্ট আমি কি কৰিব লাগে যিটো হৰ থাকে হৰটোৰ লগত আমি এই পূৰ্ণ সংখ্যাটো পূৰণ কৰিম 8 পূৰণ 10 আৰু লবটো যোগ হৈ যায় আৰু তলত হৰটো যিমান থাকে ইমান বহাই দিম তাৰমানে 8 10 গুণ কিমান 80 যোগ 3/10 কি হ'ল 80 লগত 3 যোগ কৰিলে 83/10 এইটো হ'ল অপ্ৰকৃত ভগ্নাংশ এতিয়া আমি এইটো কৰোঁ 6 সমস্ত 7 বাৰ 5 এতিয়া আমি এইদৰে কৰিম এইটো পূৰণ কৰিম মানে 6 পূৰণ 7 আৰু লবটো আমি যোগ কৰিম 5 বাই কিমান আছে 7 6 7 গুণ 42 যোগ 5/7 42 লগত 5 যোগ কৰিলে লিখিব 47/7 এইদৰে কৰিব পাৰোঁ Thanks for watching. Stay connected.